কলিয়াবৰৰ ৩ নং বৰখুৰিত অঘটন সংঘটিত হৈছে। বিদ্যুৎ পৰিবাহী খুঁটাত ওলমি থকা তাঁৰত লাগি এটি শিশু আহত হৈছে। শিশুটিৰ নাম মেহতাজ ছাইদ। আহত শিশুটিক পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে কলিয়াবৰ সমজিলা অসামৰিক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান চিকিৎসাধীন হৈ আছে শিশুটি। পূৰ্বতে সেই ওলমি থকা তাঁৰডালত বিদ্যুৎ সংযোগ নাছিল যদিও খুঁটাত কেবুল তাঁৰৰ কানেকশ্যন দিয়াৰ সময়তে এই বিদ্যুৎ সংযোগ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে কণমানিটিৰ পৰিয়ালে। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আজি এনে দুৰ্ঘটনা সংঘটিত হ'ব পালে বুলি অভিযোগ তুলিছে শিশুটিৰ পৰিয়ালে। অতি সোনকালে কলিয়াবৰ বিদ্যুৎ বিভাগে এনেবোৰ গাফিলতি নকৰি সকলো খুঁটা পৰিবাহী তাঁৰৰ পৰীক্ষণ কৰিবৰ বাবে বৰঘুলি আঞ্চলিক আমচু সমিতিয়ে দাবী জনাইছে। অন্যথা গণতান্ত্ৰিক আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰিছে। ইয়াত মানে বহুত দিন মানে তাঁৰখন ওলমি আছে ইমান দিন ধৰে সেই লাইনখন যদি সেইটো লগাইছে সেইটো কাটি দিব লাগিছিলে। বস্তুটো কাটা নাই কাৰণে বস্তুটো ওলমি আছে। কোনোবাটো নাজানে যে ইয়াত কাৰেণ্ট আছে, সৰু ল'ৰা ছোৱালী এইফালে আহিছে এনেকৈ গছতো খেলি আছে, সেইকাৰণে ইয়াত ধৰিছে যে তাক লাইনে ধৰি পেলালে। চাৰিটা নাই 10 বছৰমান হ'ব। এইটোতো গাফিলতিৰ বাবে হৈছে, নহ'লে সেইটো যদি লাইনটো লগাইছে ইয়াত যদি লাইন নাইয়ে তাঁৰখন আগতে খুলি নিব লাগিছিলে, নহ'লে কাটি দিব লাগিছিলে লাইনখন। এতিয়ালৈকে অহা নাই যদি তাঁৰখন কিয় যেতিয়া আহি পেলাই এইটো খুলিব লাগে। গাফিলতি কৰি থাকে। এতিয়া যদি আমাৰ মানুহটো কিবা এক্সিডেণ্ট হৈছে কিবা যে এইটো ৰিস্কটো কোনে ল'ব? সৰু ল'ৰা ছোৱালী এতিয়া জকলাবন্ধা চিভিলত নিছে। এতিয়া কি এইটো সুস্থ আছে না অসুস্থ এইটো কোনো ক'ব পাৰিব? এইটো আমিতো দেখা আমি এইমাত্ৰ আহি পাইছোঁ, শুনিছোঁ ল'ৰাটো এনেকুৱা হৈছে। কেবল তাৰ কাৰণে হৈছে, কেবলটো তাৰটো আগতে লগাইছে। এই তাঁৰখন যে চিলভাৰ তাঁৰখন আগতে ওলমি আছে ইমান দিনলৈকে, সেইটো কিয় থাকিব লাগে? সেইটো আগতে কাটি দিব লাগিছিল, নহ'লে আগতে খুলি নিব লাগিছিলে। ইমান দিন ধৰে ওলমি আছে, এই তাঁৰখন কিয় থৈ দিব লাগে? তাঁৰখন ইমান দিন ধৰে ওলমি আছে এইখনত লাইন নাই যদি সিহঁতে খেলি আছে এবাৰ থৈছে লাইন নাই, আকৌ এবাৰ থৈছে ফটককৈ লাইনটো আহি গ'ল। লাইনটো কেনেকৈ ফটককৈ এতিয়া আহি গ'ল? আগত ইমান দিন লাইন নাই, ঘপকৈ লাইনটো কেনেকৈ আহি গ'ল? এইখনৰ নাম 3 নম্বৰ বৰগলি। ল'ৰাটোৰ নাম মেহতাজ ছাইদ আছিলে, দেউতাকৰ নাম নজৰুল ইছলাম। 3 নম্বৰ বৰগলিত বিদ্যুৎপৃষ্ট হৈ এতিয়া ল'ৰাজন হস্পিটেলত আছে। গতিকে ইয়াৰ উচিত তদন্ত হৈ এই কামখিনি কৰিব লাগে। আমি কলিয়াবৰ যিটো APDCL অফিচ আছে, যদি ইয়াৰ ব্যৱস্থা নলয় তাত গৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি বৰগলি আঞ্চলিক আমচুৰ পৰা এই দাবী জনাইছোঁ। চাওক, আজি বিদ্যুৎ বিভাগৰ কথা ক'ব গ'লে আমি অত্যন্ত দুখিত। সিহঁতে যিদৰে মানে স্মাৰ্ট মিটাৰ লগাই এই দুখীয়া ৰাইজৰ ওপৰত যিদৰে মাধমাৰ লগাইছে, সেইমতে সিহঁতে স্মাৰ্ট মিটাৰ লগাই যিদৰে স্মাৰ্ট মিটাৰৰ বিল উঠাইছে, সেইদৰে কিন্তু সিহঁতে বিদ্যুৎ যিবিলাক আছে, বিদ্যুতৰ যিবিলাক তাঁৰ আছে এইবিলাক স্মাৰ্ট কৰা নাই। সিহঁতে খালি বিদ্যুৎ স্মাৰ্ট মিটাৰ লগাই কেনেদৰে ৰাইজৰ পৰা শোষণ কৰিব পাৰি তাকে চিন্তা কৰিছে। গতিকে আমি বিদ্যুৎ বিভাগক তথা সংবাদ মাধ্যমৰ জৰিয়তে সিহঁতক জনাওঁ, তথা আমাৰ কলিয়াবৰ প্ৰশাসনক জনাওঁ যে সিহঁতে অতি সোনকালে এয়া চাওক, আজি এইটো তাঁৰৰ ওপৰত যিবিলাক গছ গৈছে এইবিলাক গছ গছনিসমূহ কাটাৰ কাৰ দায়িত্ব? বিদ্যুৎ বিভাগৰ দায়িত্ব। সিহঁতে ইয়াৰ পৰা ছাৰ্ভিচ টেক্স লয় আৰু কি টেক্স লগাই যিধৰণে বিল বিদ্যুতৰ বিল বৃদ্ধি কৰিব লাগে সেইধৰণে বৃদ্ধি কৰি আছে। গতিকে আমি চৰকাৰ তথা বিদ্যুৎ বিভাগক আহ্বান জনাম যে ইহঁতে অতি সোনকালে এইবিলাক যিবিলাক কাম আছে এইবিলাকত কাণসাৰ দিব লাগে আৰু ৰাইজৰ মাজত যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো তাঁৰখন আগত সেইটো খুঁটাটো আছিলে যে সেই খুঁটাৰ লগত আপোনাৰ জইন আছিলে। জইন থকাৰ পিছত আজি 1 বছৰ আগত আছিলে এই তাঁৰখন এইটো খুঁটাত জইন আছিলে। তাৰ মাজত এইখিনি গছ এটা কাটিছিলোঁ, গছ কাটি পেলাই তাঁৰখন ছিঙিলে। তাৰপিছত সেইফালে তাত মই খুঁটাত কাটি দিলোঁ লাইনখন। কাটি দি পেলাই ইয়াত আপোনাৰ তাঁৰটো মই নিজে বলি থৈছোঁ ইয়াত। এতিয়া সিহঁতৰ লাইনটো যে লগাইছে, কেবলটো যে লগাইছে, কেবলটো কেনেকৈ লগালে? এইটো লাইনটো যে আপুনি ইয়াত পাই গ'ল, সেইটো মোৰ ল'ৰাখন এতিয়া তাত গৈছে, কেনেকৈ গৈছে মইতো ক'ব নোৱাৰোঁ। ইয়াত লাইন নাই, এইটো লাইন কেনেকৈ পাই গ'ল? এতিয়া ফটকৈ পাই গ'ল। ল'ৰাটো একদম কি ক'ম আৰু ক'বলৈ নাই, ৰাস্তাই নাই। চিভিলত আছে। এতিয়া কি ক'ম? এতিয়া মানুহ চব বজাৰৰ মানুহ কিমান মানুহ আহি পেলাই গোট খালে। ইয়াত গোট খাই পেলাই একদম মোৰ ঘৰৰ পৰা বাঁহটো নি পেলাই একদম বাঁহ দি এনেকৈ মাৰিছে। তাৰপিছত তাঁৰটো ওলালে। এতিয়া জকলাবন্ধালৈ গৈছে চিভিলত। ঘৰটো আপোনাৰ 9 বছৰ হ'ব।
গলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।